another vlog আৰু সকলোকে পুনৰাই নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু এই সময়তে মই আৰু আছে অজিত আমি গৈ আছো ইটানগৰলৈ এটা বিশেষ কামৰ কাৰণে এটা কনফাৰেন্স এটেন্ড কৰিবলৈ গতিকে তাত কি হ'ব কেনেকৈ অৰুণাচল ফাৰ্স্ট টাইম ইটানগৰ গৈ আছো কি হ'ব আপোনালোক সকলো দেখাই আছো গতিকে ভিডিঅটো চাই থাকিব প্ৰায় 5 কিলোমিটাৰ দীঘল বগীবিল দলঙৰ ওপৰেদি আমাৰ যাত্ৰা আৰু লগতে ভিডিঅটো আৰম্ভ কৰিলো আৰু গৈ পালোহি হৰিয়বাৰী এখন আৰু এটা সুন্দৰ দৃশ্য দেখি অলপ দেৰি ৰখি অলপ উপভোগ কৰিলো এটা শৰ্টকাট আৰু দুৰ্গম পথ অতিক্ৰম কৰি আহি পালোহি আমাৰ ধেমাজি টাউন আজি বহুত ভিৰ কাৰণটো হৈছে যে আজি আমি ওলাই আহা বহুত দেৰি আৰু এই ভিৰটোৰ কাৰণে সোনকালে ওলাই আহিম বুলি ভাবিছিলো আহি পাই গলোহি আমি সময়তে সৰ্দাৰ হোটেল আৰু ইয়াতে ভাত চাত অলপ খাই লওঁ আমাৰ ভাত আহি গ'ল কেনেকুৱা ভাতকেইটা খাই ওলাই আহিলোঁ পুনৰাই মানে বেছি ৰোৱা নাই যিহেতু আমাৰ দেৰি হৈ গৈছে আৰু আজি অলপ দেৰি হ'বলা ৰাতি হৈ যাব পাওঁতে আৰু আপোনালোকক অলপ দেখাই দিছোঁ প্ৰাকৃতিক দৃশ্যবিলাক ধুনীয়া ধুনীয়া চিনাৰীবিলাক যিহেতু এইফালে এইটো ৰাস্তাত আহিলে সেইটোৱে এনজয় কৰিব পৰা যায় প্ৰাকৃতিক দৃশ্যবিলাক আৰু পাই গ'লোঁ বিপৰীয়া এনেকৈ ঘড়ী পাবলৈ দেখিবলৈ আজিকালি বহুত কম অসমতো নায়েই প্ৰায় আৰু সেইকাৰণে আপোনালোকক দেখাই দিলোঁ আন্ধাৰ হৈ গ'ল এতিয়ালৈকে আমি অৰুণাচল সোমোৱাই নাই অসমতে গৈয়ে আছোঁ শেষ হোৱাই নাই আমাৰ যাত্ৰাটো আৰু চাওক ইয়াত দলং নাইকিয়া কিন্তু নদীখন আমি বাইকত পাৰ হ'ব লগা হৈছে যেনে পাৰ হৈছোঁ আৰু যিহেতু ৰাতিৰ কাৰণে মানে দেখা নাই কোনডোখৰত দ আছে কোনডোখৰত বাম আছে আৰু মাজে মাজে মানে নৈৰ মাজত বাইকখনো বন্ধ হৈ গৈছে আৰু এইডোখৰতে দেখিলোঁ ধুনীয়া এটা মানে কিবা সভা এখন হ'ব লগা আছে চাগে গোটেই লাইট চাইট দি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থোৱা আছে নিশ্চয় ঘূৰি আহিলে হ'বলা পাম হ'বলা ইয়াক যদি পৰা যায় আপোনালোকক দেখাম কিনো হয় ইয়াত বহুতো যাত্ৰা কৰাৰ পিছত লাইট কেইটামান দেখিছোঁ দোকানবিলাকত আৰু সলনি পাই গ'লোঁ हमलोग अभी इधर परमिट बना रहे हैं फिर इधर से निकल जाएगा इस तरफ अरुणाचल की तरफ ইয়াত মানে হিন্দী পাতি মুখৰ পৰা হিন্দীয়ে ওলাই গৈছে আৰু আমাৰ এতিয়া পাছখন ৰেডি হোৱা নাই বহুত ৰেফাৰেঞ্চ লাগে ফৰ্মেলিটিজ বহুত আছে কিবা কিবি ডকুমেণ্টছ দি আছোঁ আৰু তাৰমানে অৰুণাচলৰ এজনৰ ৰেফাৰেঞ্চ লাগে সেইটো কাৰণে ৰখি আছোঁ ডকুমেণ্টছটোৰ কাৰণে আৰু এইটো এটা মোৰ নতুন অভিজ্ঞতা কিয়নো মই এইটো ছাইডত অৰুণাচলত কেতিয়াও অহা নাই আৰু এইবাৰ আহিছোঁ যদিও বাইক লৈ আহিছোঁ আৰু যিহেতু পাহাৰীয়া ৰাস্তা আন্ধাৰ ৰাস্তা জংঘল ৰাস্তা বুলি গম পাইছোঁ গেটত তেওঁলোকে কৈছে সেইকাৰণে সাৱধান যাবলৈ কৈছে আমি য'ত গৈ আছোঁ তাৰ পৰা লোকেশ্যন এটা দিছে আৰু সেই লোকেশ্যন চাই গৈ আছোঁ আমি এতিয়া মতে চিম্পু টাউন পাৰ হৈছোঁ আৰু আমি আহি পাই গ'লোঁ এই সময়তে এইটো অবজিডিয়ান ব্লু বুলি হোটেল এটা আছে এইখিনিতে আৰু একচুৱেলি আমাক ইয়াৰ লোকেশ্যনে দিছিলে পাই গ'লোঁ সেই ইটানগৰ এইটো চব ইটানগৰ এইবোৰ ইটা দেখিছে এইটো কাৰণে ইটানগৰ আৰু ইয়াতে মানে আমাৰ যিজনৰ লগত কণ্টেক্ট হৈ আছিলে তেওঁ আহি আছে বুলি কৈছে তো ইয়াৰ পৰা আমি আমাৰ কনফাৰেন্সটো য'ত হ'ব য'ত মিটিংখন হ'ব তাতে মানে আমাক লৈ যাব আৰু বহুত ফ্ৰেণ্ডবিলাক আহিছে কোন আহিছে দেখাম বাৰু আপোনালোকক জাষ্ট নাও উই ৰিচ আমি আহি পালোহি আৰু লগালগ আমাক খানা খাবলৈ দি দিছে কাৰণ সকলোৰে খোৱা হৈ গৈছে আৰু জাষ্ট আমি এতিয়া খাবলৈ লৈছোঁ খাই পেলাই আমি দুজনে আমি তাৰপিছতে আমাক ৰুমলৈ লৈ যাওঁ আহি পেলাই আমাক একচুৱেলি য'ত খোৱা বোৱাটো বেলেগ জেগাত দিলে আৰু তাৰপিছতে লৈ আহিলে মানে আমাক বেলেগ এটা জেগাত এইটো চাওক এইটো জেগাতে আমাক থাকিবলৈ দিছে ইয়াতে ডৰমেটৰীৰ তলত তাতে ডৰমেটৰী এটা আছে তাতে থাকিবলৈ দিছে আৰু ইয়াৰ আমি যিহেতু অৰুণাচলত আছোঁ আপোনাৰ ভিউটো দেখাই দিছোঁ চাওক অৰুণাচলৰ ভিউটো চাওক কি মজা ভিতৰত আমাৰ যিকেইটা ফ্ৰেণ্ড আহিছিলে চবকে ছাৰপ্ৰাইজ হৈ গ'ল কাৰণ তেওঁলোকে এনেই কথা পাতি আছোঁ আজি মানে ভাল বেয়া খবৰ চবৰ লৈছোঁ কিন্তু তেওঁলোকক কোৱা নাছিলোঁ যে আমিও আহি আছোঁ বুলি তেওঁলোকে তেজপুৰৰ পৰা আহিছে কিন্তু আমি শিৱসাগৰৰ পৰা আহিছোঁ বগীবিল হৈ পেলাই আহিলোঁ তো তেওঁলোককো বহুত ছাৰপ্ৰাইজ এটা দিলোঁ আৰু তো চাই লওক আপোনাক দেখাই দিছোঁ ভিতৰত কেনেকৈ আছে এই ৰবাৰ্ট খাই থাকোঁ এইটো ৰবাৰ্ট হয় আৰু এইফালে আমাৰ ভাই নামটো বাৰু এতিয়ালৈকে সোধা নাই শ্যাম আচ্ছা তো তেওঁলোকে ছাৰপ্ৰাইজ দিলোঁ আজি তো ইয়াতে আমাৰ আছে ইয়াতে ডেৰা চবেই ভাগৰি মেলি আছে চবেই শুলে আৰু চবেই প্ৰায় 150-200 কিলোমিটাৰ জাৰ্ণি কৰিছে আমিও প্ৰায় 250 কিলোমিটাৰ জাৰ্ণি কৰি আহিছোঁ আৰু টোপনিও লাগিছে গতিকে এইটো আছিলে আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে আপোনাৰ বাই গুড নাইট